Good evening students. আজি আমি চ্যাপ্টার 2 নতুন এটা কনসেপ্ট পঢ়িম আমি যোনটো হৈছে ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল এনার্জি ওকে ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল এনার্জিৰ বিষয়ে আমি আজি পঢ়িম সো ইয়াৰ আমি কনসেপ্টটো লৈ লম সো তাৰ আগত আমি অলৰেডি আমি কনসেপ্ট ললো হোৱাট ডু ইউ মিন বাই ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল সো আজি আমি পঢ়িম ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল এনার্জি মানে কি হয় ঠিক আছে এনার্জি মানে কি হয় সো এটা এটা নতুন এটা কনসেপ্ট তোমালোকে পাবা আজি চ্যাপ্টার 2 ফিজিক্স ক্লাস 12 ঠিক আছে সো এটা শুনি যাব কথাবিলাক মই কৈ যাম তো ভাবা আমাৰ হাতত সাপোজ এটা স্পেচ আছে ফ্ৰী স্পেচ এখন আছে যেনিবা এখন স্পেচ এখন আছে তাতে আমি ইনফিনিটিৰ পৰা এটা চাৰ্জ আনিম সাপোজ এই পইণ্টটোলৈ ওকে সাপোজ এই পইণ্টটো যেনিবা মই নাম দিছোঁ এ এই পইণ্টটোলৈ মই ইনফিনিটিৰ পৰা এটা চাৰ্জ আনিছোঁ যেনিবা Q1 ধৰি লোৱা এনি পইণ্ট চাৰ্জ Q1 আনিলোঁ ক'ৰ পৰা আনিছোঁ ইনফিনিটিৰ পৰা আনিছোঁ এতিয়া এই যোনটো Q1 চাৰ্জ মই ইনফিনিটিৰ পৰা পইণ্ট এলে আনিলোঁ আনিবৰ কাৰণে মই ৱৰ্ক ডান কৰিব লাগিব নে নালাগে দ্যাট ইজ দ্য ফাৰ্ষ্ট কুৱেশ্যন যে মই ইনফিনিটিৰ পৰা এটা চাৰ্জ আনিলোঁ পইণ্ট এলে এতিয়া এই কামটো কৰিবৰ কাৰণে যোনটো মই কৰিলোঁ ইয়াত ৱৰ্ক ডান মই কৰিব লাগিব নে নালাগে সো এনসাৰটো হ'ব যে আমি কোনো ধৰণৰ ৱৰ্ক ডান ইয়াত কৰিব নালাগে কিয় নালাগে বিকজ ৱৰ্ক ডান আমি কেতিয়া কৰিম ৱৰ্ক ডান আমি তেতিয়াহে কৰিম যেতিয়া কিবা এটা ফ'ৰ্চৰ এগেইনষ্টত আমি ফ'ৰ্চ এপ্লাই কৰি পেলাই আমি চাৰ্জটোক আনিলোহেঁতেন কিন্তু যেহেতু এই স্পেচটোত কোনো ধৰণৰ চাৰ্জ বেলেগ নাছিলেই সেইকাৰণে যেতিয়া মই ইনফিনিটিৰ পৰা এই পইণ্টটোলৈ চাৰ্জটো আনিলোঁ তেতিয়া কোনো বেলেগ চাৰ্জ নাছিলে চ' কোনো এক্সট্ৰা ফ'ৰ্চ এই Q1টো এক্সপিৰিয়েঞ্চ কৰা নাছিলে তাৰ কাৰণে কোনো ধৰণৰ আমি ৱৰ্ক ডান কৰিব নালাগে অ'কে চ' সেইটো আমি আনিলোঁ দেন ভাবা নেক্সট আৰু এটা মই চাৰ্জ আনিলোঁ ইনফিনিটিৰ পৰা যেনিবা বেলেগ এটা পইণ্ট এই পইণ্টটোৰ নাম দিছোঁ মই পইণ্ট বি অ'কে আৰু এই Q1ৰ পৰা যেনিবা অলপ দূৰত আছে সাপোজ R ডিষ্টেঞ্চ দূৰত আছে যেনিবা ইয়ালৈ এবাৰ মই চাৰ্জ এটা আনিলোঁ Q2 ক'ৰ পৰা আনিছোঁ মই ইনফিনিটিৰ পৰা আনিছোঁ এতিয়া কিন্তু এই যোনটো Q2 চাৰ্জ মই আনিলোঁ তেতিয়া কিন্তু মই ৱৰ্ক ডান কৰিব লাগিব কিয় লাগিব কাৰণ মই এই যোনটো পইণ্ট কনচিডাৰ কৰিছোঁ পইণ্ট B2 এই পইণ্ট B2 Q1ৰ ইলেক্ট্ৰিক ফিল্ডৰ ভিতৰতেই আছে বুলি মই কনচিডাৰ কৰিছোঁ আৰু যেহেতু ভিতৰতে আছে তেতিয়াহ'লে Q2টো যেতিয়া মই আনিম তেতিয়া অবভিয়াছলি কি হ'ব ইলেক্ট্ৰিক ফিল্ড ডিউ টু প্লাছ Q1 কি কৰিব তাক ৰিপেল কৰিব আৰু তাৰ এগেইনষ্টত মই ৱৰ্ক কৰি পেলাইহে এই পইণ্টটোলৈ মই চাৰ্জটো আনিছোঁ চ' ৱৰ্ক ডানটো এবাৰ জিৰ' নহ'ব চ' ফাৰ্ষ্ট অফ অল ৱৰ্ক ডান Q1 আনিবৰ কাৰণে চ' WQ1 লিখিছোঁ ফ্ৰম ইনফিনিটি কিমান হ'ল 0 হ'ল নেক্সট ৱৰ্ক ডান Q2 আনিবৰ কাৰণে ইনফিনিটিৰ পৰা পইণ্ট বিলৈ আনিবৰ কাৰণে ৱৰ্ক ডান 0 হ'ব জানো এইটো 0 নহ'ব চ' কিমান হ'ব পিছৰ কথা ফাৰ্ষ্ট অফ অল 0 যে নহয় সেইটো আমি ক্লিয়াৰ হৈ লওঁ চ' 0 নহ'ব সিমিলাৰলি যদি মই আৰু এটা চাৰ্জ আনো যেনিবা বেলেগ এটা পইণ্টত যেনিবা ইয়াতে আনিছোঁ যেনিবা সাপোজ দিছ ইজ পইণ্ট চি যেনিবা Q3 মই আনিলোঁ আকৌ ইনফিনিটিৰ পৰাই আনিলোঁ ঠিক আছে এইবাৰ যেতিয়া মই পইণ্ট চিত এই Q3টো আনিম তেতিয়া ৱৰ্ক ডান 0 হ'বনে তেতিয়াও নহয় কিয় কাৰণ এই পইণ্টত কি থাকিব ইয়াৰ এই চাৰ্জটো ইয়াক অবভিয়াছ কথা ফ'ৰ্চ এপ্লাই কৰিব সিমিলাৰলি এই চাৰ্জটো ইয়াক ফ'ৰ্চ এপ্লাই কৰিব আল্টিমেটলি ৱৰ্ক ডান Q3 আনিবৰ কাৰণে কোনো আমি ৱৰ্ক ডানটো 0 আমাৰ নহয় অ'কে চ' কিমান ৱৰ্ক ডান কৰিম সেইটো আমি কেলকুলেট কৰিম বাট ফাৰ্ষ্ট অফ অল আমি বুজি লওঁ যে ৱৰ্ক ডান কৰিব ক'ত লাগে আৰু ক'ত নালাগে চ' ইয়াত লগা নাছিল আৰু এইটো তাত লাগিলে তেনেকৈ যদি আমি আৰু এনেকৈ এনটা চাৰ্জ যদি মই আনো তেতিয়াও মই ৱৰ্ক ডান কৰিব লাগিব যোনটো ইকুৱেল টু 0 নহয় তো এই যিমানবিলাক মই কাম কৰিলোঁ ন এই গোটেইবিলাক চাৰ্জক একেলগে ওচৰলৈ আনিবৰ কাৰণে বা এছেম্বল কৰিবৰ কাৰণে সেই যোনটো ৱৰ্ক ডান মই কৰিলোঁ সেই ৱৰ্ক ডানটো এই ছিষ্টেমটোত ন এই গোটেই ছিষ্টেমটোত এজ এ পটেনচিয়েল এনাৰ্জি হিচাপে ষ্ট'ৰ্ড হ'ব অ'কে চ' মই যিমান ৱৰ্ক ডান কৰিলোঁ এই চাৰ্জবিলাকক একেলগে এছেম্বল কৰিবৰ কাৰণে সেই যোনটো এমাউণ্ট অফ ৱৰ্ক ডান কৰিলোঁ ডেট এমাউণ্ট অফ ৱৰ্ক ডান ইজ ন'ন এজ অ'কে অৰ ইট কেন বি ছেড ডেট ইট ষ্ট'ৰ্ড ইন দ্য ছিষ্টেম ইট উইল বি ষ্ট'ৰ্ড ইন দ্য ছিষ্টেম এজ এ পটেনচিয়েল এনাৰ্জি আৰু সেইটোকে আমি কওঁ ইলেক্ট্ৰষ্টেটিক পটেনচিয়েল এনাৰ্জি বুলি কওঁ আমি অ'কে চ' আমাৰ ডেফিনেশ্যনটো কি হ'ব সেইটো আমি বুজি লওঁ যে এমাউণ্ট অফ ৱৰ্ক ডান ইলেক্ট্ৰষ্টেটিক পটেনচিয়েল এনাৰ্জি মানে কি হয় এমাউণ্ট অফ ৱৰ্ক ডান ইন এছেম্বলিং মানে গোটেইবিলাকক একেলগে আনাটো কথা কৈছোঁ ইন এছেম্বলিং অল দ্য চাৰ্জেছ টুগেডাৰ অ'কে ইজ known as ইলেক্ট্ৰষ্টেটিক পটেনচিয়েল এনাৰ্জি বুলি আমি ক'ব পাৰোঁ মই শ্বৰ্টত লিখিছোঁ ইলেক্ট্ৰষ্টেটিক পটেনচিয়েল এনাৰ্জি বুলি আমি ক'ব পাৰোঁ চ' সেইটো হৈছে আমাৰ ইলেক্ট্ৰষ্টেটিক পটেনচিয়েল এনাৰ্জি কনচেপ্টটো ফাৰ্ষ্ট আমি কনচেপ্টটো বিল্ড কৰি লওঁ দেন আমি নেক্সট কথাবিলাক আমি চাই যাম
অ'কে চ' এইটো কি হয় এমাউণ্ট অফ ৱৰ্ক ডান ইন এছেম্বলিং অল দ্য চাৰ্জেছ অ'কে আৰু এটা কথা লিখিবা এছেম্বলিং অল দ্য চাৰ্জেছ ক'ৰ পৰা আনিছোঁ আমি ফ্ৰম ইনফিনিটি এছেম্বলিং অল দ্য চাৰ্জেছ ফ্ৰম ইনফিনিটি এই ৱৰ্ডটো লিখি দিবা ফ্ৰম ইনফিনিটি টুগেডাৰ ইজ ন'ন এজ ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এনাৰ্জি অ'কে চ' দিছ ইজ ওৱান ডেফিনেশ্যন আমি এনেকৈও ক'ব পাৰোঁ আমি আৰু এটা বেলেগ টাইপত আমি ইয়াক ডিফাইন কৰিব পাৰোঁ ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এনাৰ্জি চাবা কেনেকৈ অৰ আমি এনেকৈ ক'ব পাৰোঁ ছাপ'জ ভাবা চাৰ্জবিলাক আগৰ পৰাই এনেকৈ যেনিবা আছিলে এছেম্বল হৈ ছাপ'জ আছিলে এনেকৈ অ'কে এতিয়া যেতিয়া এনেকৈ এছেম্বল হৈ থাকিব তেতিয়া আমি এই এছেম্বলি অফ চাৰ্জটোক এটা এটাকৈ যদি আমি চাৰ্জবিলাকক ইনফিনিটিলৈ লৈ যাব লাগে ফ্ৰম দিছ এছেম্বলি যিমান আমি ৱৰ্ক ডান কৰিব লাগিব ডেট ৱৰ্ক ডান কেন অলছ' বি ছেইড টু বি ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এনাৰ্জি মানে চাৰ্জখিনিক আমি একেলগে এছেম্বল কৰিবৰ কাৰণে যোনটো ৱৰ্ক ডান কৰিম তাকতো আমি পটেঞ্চিয়েল এনাৰ্জি বুলি ক'মেই চিমিলাৰলি আমি এনেকৈও ক'ব পাৰোঁ যে এছেম্বলি অফ যোনটো চাৰ্জেছবিলাক আছিলে সেই চাৰ্জেছবিলাকক আমি ভাঙি পেলাই যদি আমি ইনফিনিটিলৈকে লৈ যাওঁ তাত যিমান আমি ৱৰ্ক ডান কৰিব লাগিব তাকো আমি ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এনাৰ্জি বুলি আমি ডিফাইন কৰিব পাৰোঁ অ'কে চ' এইটো বেলেগ এটা ছেকেণ্ড ডেফিনেশ্যন চ' এইটো আমি ক'ব পাৰোঁ যে ইট ইজ দ্য এমাউণ্ট অফ ৱৰ্ক ডান in de-assembling okay in de-assembling মানে assemblyটো আমি ভাঙি দিয়া কথাটো কৈছোঁ in de-assembling all the charges from a definite points to infinity এইটো বুলি আমি ক'ব পাৰোঁ ইট ইজ দ্য এমাউণ্ট অফ ৱৰ্ক ডান ইন ডিএছেম্বলিং অল দ্য চাৰ্জেছ ফ্ৰম ডেফিনিট পইণ্টছ টু ইনফিনিটি এইটো বুলি আমি এইটো নালাগে চ' এইটো বুলিও আমি ডিফাইন কৰিব পাৰোঁ চ' আমি ইয়াক দুটা টাইপত আমি ইয়াক চাব পাৰোঁ হা চ' এইটোৱে হ'ল কনচেপ্ট অফ ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এনাৰ্জিৰ ক্লিয়াৰ হৈছে ত' কিমান ৱৰ্ক ডান কৰিব লাগে সেইখিনি আমি চাম ইয়াতে যে ইকুৱেল টু 0 যে নহয় কিমান কৰিব লাগে সেইখিনি আমি চাম বাট ফাৰ্ষ্ট অফ অল আমি এইটো বুজি ল'ব লাগিব যে ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এনাৰ্জি মানে কি হয় ঠিক আছে চ' তোমালোকে এই দুটা ডেফিনেশ্যনকে তোমালোকে কনচেপ্টটো বুজি থ'বা কি ক'লোঁ মই যে ফাৰ্ষ্ট কনচেপ্টটো হ'ল যে গোটেইখিনি চাৰ্জক ইনফিনিটিৰ পৰা অ'কে এছেম্বলি কৰিবৰ কাৰণে একেলগে আনিবৰ কাৰণে যোনখিনি আমাক ৱৰ্ক ডান কৰিব লাগিব তাকে আমি ক'ব পাৰোঁ ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এনাৰ্জি বুলি অৰ মই ক'ব পাৰোঁ যে যোনটো এছেম্বলি আছে তাক যদি মই ভাঙি পেলাই যদি মই প্ৰত্যেকটা চাৰ্জক যদি মই ইনফিনিটিলৈ লৈ যাওঁ তেতিয়া মই যিমান কাম কৰিব লাগিব তাকো মই ক'ব পাৰোঁ ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এনাৰ্জি বুলি অ'কে চ' এইটো হৈছে আমাৰ কনচেপ্ট অফ ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এনাৰ্জি আমি এই কনচেপ্টটো আমি ল'লোঁ চ' ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এনাৰ্জি কনচেপ্টটো লোৱাৰ পিছত আমাৰ যোনটো নেক্সট টপিক আমি চাম সেইটো হৈছে আমি এতিয়া এটা এটাকৈ আমি চাই যাম টপিকবিলাক চ' আমাৰ টপিকটো হ'ব যে ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এনাৰ্জি অফ টু বডি ছিষ্টেম বুলি কোৱাৰ লগে লগে বুজিলে হ'ল ইয়াতে দুটা বডি থাকিব দুটা বডি মানে দুটা চাৰ্জ থাকিব অ'কে যদি দুটা চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক পটেঞ্চিয়েল এনাৰ্জি কিমান হ'ব ওৱান বডিটো হ'ব নোৱাৰে কাৰণ এটা বডি আনিবৰ কাৰণে আমি দেখিলোঁ আমি ৱৰ্ক ডানটো 0 হয় নহয় জানো চ' এটা বডিৰ কাৰণে ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এনাৰ্জি থাকিব নোৱাৰে চ' ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এনাৰ্জি ষ্টাৰ্ট হ'ব ক'ৰ পৰা টু বডি ছিষ্টেমৰ পৰা দেন ইট কেন ফাৰ্ডাৰ বি এক্সটেণ্ড টু 3 বডি 4 বডি এণ্ড চ' অন আপ টু এন বডিৰ কাৰণে আমি এক্সটেণ্ড কৰিব পাৰোঁ কিন্তু ওৱান বডিৰ কাৰণে ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এনাৰ্জি ডিফাইন কৰিব আমি নোৱাৰোঁ অ'কে চ' আমি সেইটোকে চাম এতিয়া ফাৰ্ষ্টটো আমি চাম ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এনাৰ্জি অফ টু বডি ছিষ্টেম বা 2 পইণ্ট চাৰ্জেছ চ' ফাৰ্ষ্ট অফ অল আমি কেনেকৈ চাম কনচিডাৰ কেনেকৈ কৰিম যে আমি ইনফিনিটিৰ পৰা এটা চাৰ্জ আনিলোঁ Q1 ছাপ'জ অ'কে এট পইণ্ট এ যেনিবা দিছ ইজ পইণ্ট এ চ' ইনফিনিটিৰ পৰা আমি চাৰ্জ আনিলোঁ Q1 পইণ্ট এইট তো আমি জানো আমি ইয়াৰ কাৰণে কোনো ধৰণৰ ৱৰ্ক ডান কৰিব নালাগে হয় নাই চ' মই লিখিম যে ৱৰ্ক ডান টু ব্ৰিং চাৰ্জ Q1 ফ্ৰম ইনফিনিটি টু এ ইজ কিমান হ'ব মইতো লিখিম WQ1 বুলি লিখিছোঁ অ'কে ইল বি ইকুৱেল টু 0 কিয় 0 আমি গম পালোঁ অলপ আগত নেক্সট মই কি কৰিলোঁ যিহেতু টু বডি ছিষ্টেম আছে মই আৰু এটা চাৰ্জ আনিম এতিয়া আৰু এটা মই চাৰ্জ আনিলোঁ ইনফিনিটিৰ পৰা আৰু আনিলোঁ যেনিবা এট চাম পইণ্ট হিয়েৰ এই পইণ্টৰ নাম দিলোঁ মই বি আৰু কিমান চাৰ্জ আনিলোঁ ছাপ'জ Q2 আনিলোঁ আৰু Q1ৰ পৰা Q2লৈ সেই ডিষ্টেঞ্চটো কিমান ধৰিলোঁ মই R বুলি ধৰি ল'লোঁ অ'কে এতিয়াতো মোৰ ৱৰ্ক ডানটো 0 নহয় কিয় নহয় কাৰণ ইয়াতে Q1 চাৰ্জটো আছে হয় নাই চ' Q1 চাৰ্জেটো ইয়াক অপ'জ কৰিব চ' আমি তাৰ এগেইনষ্টত ৱৰ্ক ডান কৰিব লাগিব চ' ৱৰ্ক ডানটো 0 নহ'ব চ' ৱৰ্ক ডানটো কিমান হ'ব আমি এতিয়া কেলকুলেট কৰিম
So লিখিম যে work done to bring charge q2 from infinity to b is কিমান হ'ব so w q2 লিখিছোঁ মই কিমান হ'ব so এই বস্তুটো আমি ওলাবৰ কাৰণে কিমান হ'ব আমি ইলেক্ট্ৰষ্টেটিক পটেনশিয়েলৰ কনসেপ্ট আমি লাগিব so ইলেক্ট্ৰষ্টেটিক পটেনশিয়েলটো আমি জানো আমি এটা ফৰ্মুলা পাইছিলোঁ যে v = w / q এইটো আমি পাইছিলোঁ হয় so এইটো আছিল পটেনশিয়েল এট এ পইণ্ট এইটো আছিল ৱৰ্ক ডান ইনফিনিটিৰ পৰা সেই পইণ্টলৈ আনিবৰ কাৰণে কিমান ৱৰ্ক ডান কৰিব লাগিব ডিভাইডেড বাই কিউ এইটো আছিল ইলেক্ট্ৰষ্টেটিক পটেনশিয়েল আৰু আমাক ৱৰ্ক ডান ল'ব লাগে চ' ৱৰ্ক ডান মানে তেতিয়াহ'লে কি হ'ব পটেনশিয়েল এট এ পইণ্ট মাল্টিপ্লাইড বাই যোনটো চাৰ্জ মই আনিছোঁ চ' এইটো হ'ব চ' এই কনচেপ্টটো মই ইয়াতে ইউজ কৰিম এতিয়া চাবা কেনেকৈ চ' এতিয়া মই যে চাৰ্জটো আনিলোঁ ক'ৰ পৰা আনিলোঁ ইনফিনিটিৰ পৰা আনিছোঁ ক'লে পইণ্ট বিলৈ আনিলোঁ হয় নাই চ' এই পইণ্ট বিত পটেনশিয়েল থাকিব নাথাকে অবভিয়াছলি থাকিব কাৰ কাৰণে থাকিব Q1 ৰ কাৰণে থাকিব চ' একৰ্ডিং টু দিছ এই আৰ মতে যদি মই চাওঁ কি হ'ব পটেনশিয়েল এট বি মাল্টিপ্লাইড বাই কি হ'ব যোনটো চাৰ্জ মই আনিছোঁ কিমান আনিছোঁ Q2 আনিছোঁ এইটো হ'ব আমাৰ ৱৰ্ক ডান আৰু পটেনশিয়েল এট বি কিমান হ'ব চ' পটেনশিয়েল এট বিত আমি জানো অলৰেডি আমি ফৰ্মুলা এটা ডিৰাইভ কৰি থৈছোঁৱে এইটো হ'ব 1/4πε0 অ'কে পটেনশিয়েল যে বিট থাকিব কাৰ কাৰণে থাকিব অবভিয়াছলি Q1 ৰ কাৰণে থাকিব চ' Q1 ডিভাইডেড বাই কিমান ডিষ্টেঞ্চত আছে R ইনটু Q2 অ'কে অৰ আই কেন ৰাইট 1/4πε0 Q1 Q2 ডিভাইডেড বাই R চ' ইমান এমাউণ্ট অফ আমি ৱৰ্ক ডান কৰিব লাগিব টু ব্ৰিং দ্য চাৰ্জ Q2 ফ্ৰম ইনফিনিটি টু পইণ্ট Q2 এইটো ওলাই দিলোঁ হ'ল চ' এতিয়া আমি চাম আমি টোটেল ৱৰ্ক ডান কিমান কৰিলোঁ অ'কে এই দুটা চাৰ্জক একেলগে আনিবৰ কাৰণে চ' কিমান কৰিলোঁ চ' টোটেল ৱৰ্ক ডানটো আমি কিমান কৰিলোঁ মই এটা লিখিছোঁ চ' টোটেল ৱৰ্ক ডান বুলি লিখিছোঁ মই চ' টোটেল ৱৰ্ক ডান অ'কে টু এছেম্বল দ্য চাৰ্জেছ টু এছেম্বল একেলগে আনিবৰ কাৰণে টু এছেম্বল দ্য চাৰ্জেছ মানে দুটা চাৰ্জ আছে কাৰণে চাৰ্জেছ কিমান হ'ব চ' W টোটেল বুলি মই লিখিছোঁ ইকুৱেল টু কিমান হ'ব WQ1 প্লাছ WQ2 চ' WQ1 কিমান হয় আমাৰ 0 প্লাছ আৰু WQ2 হয় 1/4πε0 Q1 Q2 বাই R হয় চ' টোটেল ৱৰ্ক ডান কিমান হ'ব তেতিয়াহ'লে 1/4πε0 Q1 Q2 বাই R চ' ইমান আমি টোটেল ৱৰ্ক ডান কৰিলোঁ এই দুটা চাৰ্জক একেলগে আনিবৰ কাৰণে আৰু দিছ এমাউণ্ট অফ ৱৰ্ক ডান অ'কে দিছ এমাউণ্ট অফ ৱৰ্ক ডান উইল বি ষ্ট'ৰ্ড ইন দ্য ছিষ্টেম এই ছিষ্টেমটো ষ্ট'ৰ্ড হ'ব এজ এ কি এনাৰ্জি ইলেক্ট্ৰষ্টেটিক পটেনশিয়েল এনাৰ্জি চ' আমি লিখিম এটা লাইন লিখি দিম আমি নেক্সট পেজত মই লিখি আছোঁ অ'কে নেক্সট পেজত মই লিখি আছোঁ চ' আমি লিখিম যে দিছ এমাউণ্ট অফ ৱৰ্ক ডান এই লাইনটো ভেৰি ইম্পৰ্টেণ্ট দিছ এমাউণ্ট অফ ৱৰ্ক ডান will be stored in the body not body stored in the system তোমালোকে লিখিবা stored in the system as electrostatic potential energy therefore আমি ক'ব পাৰোঁ electrostatic potential energy আমি u দি পেলাই আমি ডিনোট কৰিম ওকে u capital U so therefore I can say my u will be equal to 1/4πε0 Q1 Q2 by R so এইটো হ'ল আমাৰ ইলেক্ট্ৰষ্টেটিক পটেনশিয়েল এনাৰ্জি ফৰ টু বডি ছিষ্টেম বা 2 পইণ্ট চাৰ্জেছ অ'কে চ' এই বস্তুটো তোমালোকে চ' আমি কোনটো কনচেপ্ট ওলালোঁ কনচেপ্টটো ছেম যে ৱৰ্ক ডান কিমান কৰিলোঁ সেই কনচেপ্টটো ইউজ কৰি পেলাই আমি ইয়ালৈকে আমি ওলাই দিলোঁ অ'কে চিমিলাৰলি আমি ৱৰ্ক ডান আই কেন চে ডেট ইলেক্ট্ৰষ্টেটিক পটেনশিয়েল এনাৰ্জি অফ এ 3 বডি ছিষ্টেম কিমান হ'ব অ'কে চ' তাৰ কাৰণে আমি কি কৰিম আমি 3 বডি ছিষ্টেমৰ কাৰণে কৰিম চ' 3 বডি ছিষ্টেমৰ কাৰণে আমি কেনেকৈ কৰিম চ' দিছ ইজ ফৰ 3 বডি ছিষ্টেম 3 বডি ছিষ্টেম মানে 3টা চাৰ্জ এবাৰ আনিম তাৰ কাৰণে কি হ'ব একে প্ৰচিডৰ ছেম প্ৰচিডৰ কনচেপ্টটো ল'লে হ'ল ফাৰ্ষ্ট আমি এটা চাৰ্জ আনিলোঁ 0.8 অ'কে দিছ ইজ 0.8 চাৰ্জটো যেনিবা Q1 হয় ৱৰ্ক ডান কিমান হ'ব WQ1 অবভিয়াছলি 0 হ'ব দেন আমি নেক্সট এটা পইণ্ট ল'লোঁ পইণ্ট B ইয়াৰ পৰা ডিষ্টেঞ্চ যেনিবা আছিলে ছাপ'জ মই এবাৰ লিখিছোঁ R12 বুলি লিখিছোঁ আৰু ইয়াত মই Q2 আনিলোঁ অ'কে R12 এইকাৰণে লিখিছোঁ কাৰণ এই ডিষ্টেঞ্চটো যেনিবা Q1 আৰু Q2ৰ মাজৰ ডিষ্টেঞ্চটো R12 বুলি মই ডিনোট কৰিছোঁ ইয়াতো কৰিব পাৰা তোমালোকে একো নাই তে ইয়াতে R12 আহি যাব বাছ সেইটোৱেই অ'কে মানে মই ক'ব বিচাৰিছোঁ এইটো
ইয়াতে যোনটো মই কৰিছিলোঁ ফাৰ্ষ্টত টু বডি ছিষ্টেমত ইয়াতে এই ডিষ্টেঞ্চটো R12 লৈলোঁ কাৰণ 1 আৰু 2 মাজত আছে কাৰণে তেতিয়াহ'লে মোৰ কি হ'ব ইয়াতে R12 আহি যাব ইয়াতে R12 আহি যাব ইয়াতে R12 আহি যাব ওকে কথা নাই R12 কি বস্তু R12 টো Q1 আৰু Q2 মাজৰ ডিষ্টেঞ্চ হয় হ'ব Q1 আৰু Q2 মাজৰ ডিষ্টেঞ্চ হয় সিমিলাৰলি মই তেনেকৈ এবাৰ এটো কৰিলোঁ ইয়াতো R12 আহি যাব সো A আৰু B মাজৰ ডিষ্টেঞ্চ R12 ললোঁ সো WQ1 টো 0 হ'ল সেকেন্ড চাৰ্জটো যেতিয়া মই আনিলোঁ Q2 পইণ্ট বিত ৱৰ্ক ডান কিমান কৰিব লাগিব সো WQ2 লিখিছোঁ মই কিমান কৰিব লাগিব সো WQ2 উইল বি ইকুৱেল টু মই অলপ আগত পাই আহিলোঁ কিমান হ'ব সো মোৰ হ'ব পটেনশিয়েল এট B মাল্টিপ্লাইড বাই যোনটো চাৰ্জ মই আনিছোঁ সো Q2 সো এটো সলভ কৰিলে কিমান হ'ব সো অথনি সলভ কৰিছিলোঁ অলৰেডি সো ডাইৰেক্টলি এটা লিখিছোঁ মই 1/4 পাই এপসাইলন নট Q1 Q2 বাই R12 হ'ল এতিয়া মই থাৰ্ড বডি এটা আনিম যেহেতু থ্ৰী বডি সিস্টেমৰ কথা পাতি আছোঁ যেনিবা মই থাৰ্ড বডিটো ইয়াতে আনিলোঁ ক'ৰবাত আনিলে হ'ল কথা নাই মই যেনিবা ইয়াতে আনিলোঁ পইণ্ট চি পইণ্টটো য'তে থ'ব পাৰোঁ তোমাৰ ইচ্ছা মই তাতে ইয়াত থৈছোঁ চ' ইয়াতে মই এবাৰ আনিলোঁ Q3ক লৈ আনিলোঁ মই যেনিবা হ'ব এতিয়া তেতিয়াহ'লে WQ3 কিমান হ'ব তেতিয়াহ'লে অবভিয়াছলি ৱৰ্ক ডানটো কৰিব লাগিব চ' কিমান হ'ব চ' WQ3টো হ'ব যে এই Q3 এই যোনটো চি পজিশ্যন আছে এই চি পজিশ্যনত পটেনচিয়েল থাকিব কাৰ কাৰণে থাকিব পটেনচিয়েল 1ৰ কাৰণে থাকিব Q1ৰ কাৰণে থাকিব আৰু পটেনচিয়েল Q2ৰ কাৰণেও থাকিব চ' ইহঁত দুটাৰ মাজৰ ডিষ্টেঞ্চ আমাক লাগিব তাৰ কাৰণে মই 1 আৰু 3ৰ মাজত আছে ডিষ্টেঞ্চ সেইকাৰণে নাম দিছোঁ মই R13 তোমালোকে বেলেগো দিব পাৰা মই R13 ইউজ কৰিছোঁ সিমিলাৰলি Q2 আৰু Q3ৰ মাজত আছে সেইকাৰণে ইয়াতে মই ইউজ কৰিম R23 অ'কে চ' এইকেইটা ইউজ কৰিলোঁ মই চ' এতিয়া WQ3 কিমান হ'ব চ' WQ3 কিমান হ'ব চাবা মই লিখিম পটেনচিয়েল এট C due to A plus potential at C due to B কাৰণ ইলেক্ট্ৰষ্টেটিক পটেনচিয়েল এনাৰ্জিটো স্কেলাৰ হয় চ' টোটেল পটেনচিয়েল এনাৰ্জি এট দিছ পইণ্ট কিমান হ'ব ইয়াৰ কাৰণে থাকিব পটেনচিয়েল ইয়াত Q2ৰ কাৰণে থাকিব পটেনচিয়েল ইয়াত চ' টোটেল পটেনচিয়েল কিমান হ'ব দুটা প্লাছ কৰি দিলে হ'ল চ' সেইকাৰণে মই VCA প্লাছ VCB লিখিছোঁ হোল মাল্টিপ্লাইড বাই কোনটো চাৰ্জ আনিছোঁ মই Q3ক আনিছোঁ চ' হোল মাল্টিপ্লাইড বাই Q3 লিখিছোঁ বুজা গৈছে ইয়াত কি লিখিছিলোঁ পটেনচিয়েল এট B ডিউ টু A এইটো VBA লিখিব পাৰা বাৰু ঠিক আছে VBA বুলিও মই লিখি দিছোঁ কথা নাই কিন্তু ইয়াত কি হ'ব পটেনচিয়েল ইয়াৰ কাৰণেও থাকিব আৰু ইয়াৰ কাৰণেও থাকিব সেইকাৰণে দুটাক মই প্লাছ কৰিছোঁ আৰু গোটেইটো মাল্টিপ্লাই কৰিছোঁ কাৰ লগত যোনটো চাৰ্জ মই আনিছোঁ হ'ল এতিয়া ভেলুটো পুট কৰিলে হ'ল চ' ইকুৱেলটো কিমান লিখিম VCA মানে পটেনচিয়েল এট C ডিউ টু কোন A পটেনচিয়েল কিমান হ'ব ফৰ্মুলা আমি জানো 1/4 পাই এপসাইলন নট পটেনচিয়েল কাৰ কাৰণে আছে চিট Q1ৰ কাৰণে আছে চ' Q1 ডিভাইডেড বাই ইহঁত দুটাৰ মাজৰ ডিষ্টেঞ্চ R13 চ' R13 লিখিলোঁ প্লাছ নেক্সট কি লিখিম মই পটেনচিয়েল এট চি কাৰ কাৰণে এবাৰ Q2ৰ কাৰণে সেইটো কিমান হ'ব চ' সেইটো মই যদি লিখোঁ কিমান হ'ব মোৰ একে 1/4 পাই এপসাইলন নট অ'কে Q2 ডিভাইডেড বাই R23 হ'ল R23 আহিলে চ' হোল মাল্টিপ্লাইড বাই কিমান হ'ব হোল মাল্টিপ্লাইড বাই ইনটু তলত লিখিছোঁ মই Q3 হোল মাল্টিপ্লাইড বাই Q3 হ'ব চ' তেতিয়াহ'লে মোৰ এজ এ হোল যোনটো ৰিজাল্টটো হ'ব কি হ'ব চ' এইটো মই নেক্সট পেজত লিখিছোঁ চ' অ'কে চ' তেতিয়াহ'লে আমাৰ পটেনচিয়েল এনাৰ্জি ফৰ থ্ৰী বডি ছিষ্টেম কিমান হ'ব চ' আমি লিখিব পাৰোঁ প্ৰথমতে আমি ৱৰ্ক ডাউনটো কেলকুলেট কৰিলোঁ টোটেল ৱৰ্ক ডাউন চ' W টোটেল থ্ৰী বডি ছিষ্টেমৰ কাৰণে কিমান হ'ব WQ1 প্লাছ WQ2 প্লাছ WQ3 অ'কে চ' ভেলুকেইটা পুট কৰোঁ চ' ভেলুটো আমি জানোৱেই ফাৰ্ষ্টটোতো 0 প্লাছ ছেকেণ্ডটো কিমান WQ2 আমি কিমান পালোঁ আমি পাইছিলোঁ 1/4 পাই এপসাইলন নট Q1 Q2 বাই R12 প্লাছ WQ3 কিমান পালোঁ 1/4 পাই এপসাইলন নট Q1 Q3 বাই R13 প্লাছ 1/4 পাই এপসাইলন নট Q2 Q3 বাই R23 পালোঁ চ' জিৰ'টো আছে নালাগে জিৰ'টো আৰু চ' থাকিব কিমান 1/4 পাই এপসাইলনটো আমি কমন ল'ব পাৰোঁ চবতে ছেইম আছে চোৱা চ' ইন ব্ৰেকেট কি আহি যাব তেতিয়াহ'লে Q1 Q2 বাই R12 প্লাছ Q1 Q3 বাই R13 প্লাছ Q2 Q3 বাই R23 চ' এইটো হৈ গ'ল আমাৰ টোটেল ৱৰ্ক ডান ইন এছেম্বলিং অল দ্য থ্ৰী পইণ্ট চাৰ্জেছ আৰু এই ৱৰ্ক ডানটোৱে
এজ এ কি এনাৰ্জি ষ্ট'ৰ হ'ব ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এনাৰ্জি ষ্ট'ৰ হ'ব ইন দ্য ছিষ্টেম চ' দেয়াৰ ফৰ মই ক'ব পাৰোঁ ইউ উইল বি ইকুৱেল টু কিমান হ'ব 1/4πε0 ইন ব্ৰেকেট Q1 Q2 by R12 plus Q1 Q3 by R13 plus Q2 Q3 by R23 অ'কে চ' এইটো আমি 3 বডি ছিষ্টেমৰ কাৰণে আমি এক্সটেণ্ড কৰিলোঁ এতিয়া এনেকৈ যদি আমি গৈ থাকোঁ আমি এইটোক আমি এক্সটেণ্ড কৰিব পাৰোঁ n বডি ছিষ্টেমৰ কাৰণে যদি nটা চাৰ্জ থাকে তেতিয়া কি হ'ব চ' আমি লিখিম ফৰ n পইণ্ট চাৰ্জেছ মানে বা n বডি ছিষ্টেমৰ কাৰণে n পইণ্ট চাৰ্জেছ আমাৰ ইউটো কিমান হ'ব চ' আমাৰ ইউটো আমি লিখিব পাৰোঁ কেনেকৈ লিখিম ইউটো চ' এইটো আমি সামেশ্যন দি পেলাই আমি ইউজ কৰিম আমি আগতে আমি কৰিছিলোঁ আমি ইলেক্ট্ৰিক ফিল্ড এইবিলাক আমি কেলকুলেট কৰোঁতে সামেশ্যন ইউজ কৰিছিলোঁ চিমিলাৰলি আমি ইয়াতো এনেকৈ কৰিব পাৰোঁ চ' কি কৰিম ইউ উইল বি ইকুৱেল টু 1/4πε0 সামেশ্যন চাই যাবা কেনেকৈ লিখিম সামেশ্যন I ইকুৱেল টু 1 to n summation j also equal to 1 to n qi qj divided by r I j okay কমপ্লিট হোৱা নাই আৰু কিছুমান কথা আছে এটা লিখিবলৈ চ' এইটো কি লিখিলোঁ আমি 1/4π সামেশ্যন i ইকুৱেল টু 1 পৰা n আৰু সামেশ্যন j ইকুৱেল টু 1 পৰা n কাৰণ এটা দুটা আছে i আৰু j দুটা লাগিব নহয় জানো কাৰণ Q1 Q2 Q1 Q3 Q2 Q3 দেখিছানে কিন্তু এটা বস্তু চোৱা দুটা কিন্তু সেম নহয় কেতিয়াও Q1 Q1 নাই Q1 দেন Q3 Q3 নহয় সব গোটেই প্ৰত্যেকটা বস্তু কি হ'ব বেলেগ বেলেগ হয় দেখিছানে সেইকাৰণে আমি কি কৰিছোঁ ইয়াতে এটা বস্তু লিখিব লাগিব যে I ইজ নট ইকুৱেল টু j চ' I যদি 1 হয় তেতিয়াহ'লে j ইয়াতে 1 হ'ব নোৱাৰে চ' I 1 হ'লে j 2 হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব পাৰে বেলেগ কিবা হ'ব পাৰে আৰু চিমিলাৰলি তলতো I j ছেম হ'ব কাৰণ ইয়াতে 1 2 থাকিলে তলতো 1 2 আছে ইয়াতে 1 3 থাকোঁতে তলতো 1 3 আছে চ' এইটোকে লিখিলোঁ কিন্তু আৰু এটা বস্তু এটা মিচিং হৈ আছে মিচিং কি হৈছে চাবা শুনিবা কথাটো এতিয়া যেতিয়া মই I ইকুৱেল টু 1 পৰা nলৈকে যাম চিমিলাৰলি j ইকুৱেল টু 1 পৰা nলৈকে যাম তেতিয়া মই কি ভেলু পাম চাবা মই এনেকুৱাটো ভেলু পাব পাৰোঁ ছাপ'জ I ভেলু যেতিয়া I ভেলু ছাপ'জ ভাবি লৈছোঁ মই 1 হয় আৰু j ৰ ভেলু যেনিবা 2 হয় ঠিক আছে তেতিয়াহ'লে মোৰ এক্সপ্ৰেশ্যনটো কি হ'ব গম পাইছে কেনেকুৱা হ'ব এক্সপ্ৰেশ্যনটো মোৰ হ'ব ইয়াতে Q1 থাকিব ইয়াতে Q2 থাকিব ইয়াতে R12 থাকিব মানে এইটো পাম হয় এনেকুৱা এক্সপ্ৰেশ্যন এটা পাম যদি বোলে এবাৰ এনেকুৱা হয় I ইকুৱেল টু 2 হয় আৰু j ইকুৱেল টু 1 হয় এবাৰ তেতিয়াহ'লে কি পাম তেতিয়াহ'লে মই কি পাম ছেম 1/4π থাকিব Q2 Q1 by R21 আৰু ইয়াত কি পাইছিলোঁ এইটো যেতিয়া কৰিছিলোঁ তেতিয়া কি পাইছিলোঁ Q1 Q2 by R12 চ' এতিয়া কথা এটা চোৱা যে এই যোনটো দুটা এক্সপ্ৰেশ্যন পালোঁ Q1 Q2 by R12 আৰু Q2 Q1 by R21 এই দুটা আচলতে এক্সপ্ৰেশ্যন ছেমেই এক্সপ্ৰেশ্যন হয় কাৰণ Q1 Q2 আছে এইটো Q2 Q1 আছে একেইটো হয় R12 মানে কি হয় ডিষ্টেঞ্চ বিটুইন Q1 আৰু Q2 আকৌ R21 মানেও ডিষ্টেঞ্চ বিটুইন Q1 আৰু Q2 হয় কাৰণ 2 1 মানে কি 2 আৰু 1 ৰ মাজতেইতো আছে চ' দুটা এক্সপ্ৰেশ্যন ছেম হয় তো এইখিনি যদি আমি লিখোঁ এনেকুৱা এক্সপ্ৰেশ্যনটো আমাৰ দুবাৰ আহিব চ' সেইটোক আমি নাইকিয়া কৰিবৰ কাৰণে আগফালে এটা আমি হাফ দি পেলাই মাল্টিপ্লাই কৰি দিম তেতিয়া যিমানবিলাক এনেকুৱা পেয়াৰ আহিব ন সেই পেয়াৰবিলাকৰ কি হৈ যাব এটা পেয়াৰ কেঞ্চেল হৈ যাব তেতিয়া অকল এটা থাকি যাব আৰু যেতিয়া আমি আচল এক্সপ্ৰেশ্যনটো পাই যাম চ' সেইকাৰণে আমি এনেকৈ লিখোঁ চ' n পইণ্ট চাৰ্জৰ কাৰণে আমাৰ পটেঞ্চিয়েল এনাৰ্জি এক্সপ্ৰেশ্যনটো এইটো হ'ব অ'কে চ' আমাৰ এক্সামত তোমালোকৰ এই যিটো এক্সপ্ৰেশ্যন ওলালোঁ এই এক্সপ্ৰেশ্যনটোলৈকে ওলাব আহে যে ডিৰাইভ এন এক্সপ্ৰেশ্যন ফৰ ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এনাৰ্জি ফৰ n পইণ্ট চাৰ্জেছ চ' তেতিয়া তোমালোকে কি কৰিবা প্ৰথমতে 2 বডি কৰিবা দেন ফৰ 3 বডি কৰিবা এণ্ড দেয়াৰ ফৰ বুলি কৰি পেলাই ফৰ n পইণ্ট চাৰ্জেছ এই এক্সপ্ৰেশ্যনটো লিখি দিবা ঠিক আছে চ' এই এক্সপ্ৰেশ্যনটো লিখি দিলে তোমালোকৰ ইয়াতে 3 মাৰ্কছ মান আহে তোমালোকে এইটো পাই যাবা হ'ব চ' এইটোৱে আমাৰ কথা আছিল আজিৰ যোনটো আমাৰ ভিডিঅ' যিটো দিছোঁ মই তোমালোকক যোনটো আমি ক্লাছ কৰিলোঁ চ' এইখিনিয়ে আমি কনচেপ্ট ল'ম দেন কালি আমাৰ নেক্সট ভিডিঅ'টোত আমি আৰু ইয়াৰ লগত ৰিলেটেড কিছুমান প্ৰব্লেম কৰিম আৰু তোমালোকক এটা কথা কৈ থওঁ ইয়াতে তোমালোকে কোনো ফৰ্মুলা মনত ৰাখিব নালাগে এই যোনটো ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এনাৰ্জি আছে ইয়াতে এই যে ডাঙৰ ডাঙৰ ফৰ্মুলাছবিলাক আছে যে 3 বডি থাকিলে এনেকুৱা ফৰ্মুলা হ'ব 2 বডি থাকিলে বেলেগ হ'ব n বডি এনেকুৱা হ'ব চ' ফৰ্মুলা মনত নাৰাখিবা বাছ কনচেপ্টটো মনত ৰাখা আৰু কেনেকৈ ডিৰাইভ কৰিছোঁ সেইটো জানি থ'লে হ'ল অ'কে চ' ইয়াতে এটা ইম্পৰ্টেণ্ট কথা তোমাক কৈ থওঁ ইয়াতে এটা ইম্পৰ্টেণ্ট কথা জানিবলগীয়া এটা বস্তু আছে সেইটো হৈছে যে আমি এটা ৰিলেশ্যন পালোঁ মানে ইউ আৰু ভিৰ মাজত ইহঁত দুটাৰ মাজত আমি এটা ৰিলেশ্যনশ্বিপ পালোঁ ইউ মানে ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এনাৰ্জি আৰু ভি মানে ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল চ' ইউ আৰু ভিৰ মাজত এটা ৰিলেশ্যনশ্বিপ পালোঁ ৰিলেশ্যনশ্বিপটো কি পালোঁ বাৰু
গম পালানে আমি যোন ডেৰিভেশ্যন কৰিলোঁ তাতে এটা ৰিলেশ্যনশ্বিপ পালোঁ আমি ইউ আৰু ভিৰ মাজত অলৰেডি আমি পালোঁ কিন্তু চ' ৰিলেশ্যনশ্বিপ আমি কি পালোঁ চোৱা আমি এটা কথা জানো যে ভি মানে কি হয় ডাব্লিউ বাই কিউ হয় এইটোতো আমি জানো আকৌ এটা কথা আমি জানো যে ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এনাৰ্জি মানে কি হয় ৱৰ্ক ডানে হয় চ' ইন প্লেচ অফ ডাব্লিউ মই ইউ লিখিব পাৰোঁ চ' মই লিখিব পাৰোঁ ভি ইকুৱেল টু ইউ বাই কিউ লিখিব পাৰোঁ মই অৰ আই কেন ৰাইট ইউ ইকুৱেল টু কিউ ইনটু ভি এইটো এটা ৰিলেশ্যনশ্বিপ হয় বিটুইন ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এনাৰ্জি আৰু ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল তো এই যোনটো ৰিলেশ্যন আছে ন এইটো কাম দিব পিছত কিছুমান আমি মেথ যেতিয়া কৰিম প্ৰব্লেম যেতিয়া কৰিম তেতিয়া আমাক এইটো কাম দিব চ' এইটো তোমালোকে ফৰ্মুলা মনত ৰাখিবা চ' তোমালোকক মই ওপৰত লিখি দিছোঁ এটা লাইন এইটো তোমালোকে লিখি থ'বা যে ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এনাৰ্জি ইকুৱেল টু ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল মাল্টিপ্লাইড বাই চাৰ্জ এই ৰিলেশ্যনটো ইম্পৰ্টেণ্ট ৰিলেশ্যন হয় এইটো আমাক লাগিব অ'কে সেইবিলাক সেইটোতো আমি ইউজ কৰি আছোঁ অথনিৰ পৰা আমি সেইবিলাকে ইউজ কৰিলোঁ হয় নাই যে পটেঞ্চিয়েলৰ লগত যদি আমি সেই যোনটো চাৰ্জ মুভ কৰিলোঁ সেইটো যদি মাল্টিপ্লাই কৰি দিওঁ তেতিয়া আমি ৱৰ্ক ডান পাই যাম আৰু সেই ৱৰ্ক ডানটোৱেতো ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এনাৰ্জি হয় চ' এইটো এটা ৰিলেশ্যন হয় আমি যোনটো ইউজ কৰিলোঁ চ' তোমালোকেতো মনত ৰাখিবা চ' এইটো মনত ৰাখিবা তোমালোকে এই ফৰ্মুলাটো বাকী এইবিলাক ফৰ্মুলা মনত ৰাখিব নালাগে এইবিলাক ফৰ্মুলা আমি যেতিয়া মেথছ কৰিম ইয়াতে কোনো ফৰ্মুলা নালাগে এইটোৱে ভাল যে এই ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এনাৰ্জিত যেতিয়া আমি মেথছ কৰিম আমাৰ বেলেগ একো ফৰ্মুলা নালাগে বাছ এই ফৰ্মুলাটো আমাক লাগিব অকল এই ফৰ্মুলাটো এইটো ইম্পৰ্টেণ্ট এইটো মনত ৰাখিবা বাকী এইবিলাক ফৰ্মুলা নালাগে এইবিলাক আমাৰ কনচেপ্ট দি আমি সলভ কৰি দিম হ'ব চ' আজি ক্লাছটো ইমানেই চ' থেংক ইউ ফৰ টুডে চ' আমাৰ নেক্সট ভিডিঅ'টোত আমি ইয়াৰ লগত ৰিলেটেড প্ৰব্লেমবিলাক মই দিম চ' থেংক ইউ